নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ চিৰাজুলি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰৰ সন্মুখত আৰু এটা বিশেষ উদ্দেশ্যমূলক ভিডিঅ' আজি বনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব যে কিহৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা হৈছে আমাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ গৰিমামণ্ডিত 450 বছৰ গৰকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰীৰাম আতাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক চিৰাজুলি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ। বৰ্তমান মই উপস্থিত আছোঁ দৌল মন্দিৰ চিৰাজুলি সত্ৰ সন্মুখত আৰু এই দৌল মন্দিৰটো উদ্ঘাটন কৰিছিল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে। আজি প্ৰায় 1 বছৰ হ'ল এই মন্দিৰটো উদ্ঘাটন কৰা। এতিয়া আটক ধুনীয়া দৌল মন্দিৰ আৰু এয়া চাওক দৌল মন্দিৰৰ বাহিৰত ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। তো বহুতে ভাল লাগিছে আৰু আপোনালোককো দেখাম বুলিয়ে মই ভিডিঅ'টো বনালোঁ। তো বহুত ভাল লাগিছে পৰিৱেশটো। আমাৰ ঢেকীয়াজুলিবাসী ৰাইজে সকলোৱে জানে আমাৰ চিৰাজুলি সত্ৰৰ বিষয়ে। আপোনালোকে যদি ঢেকীয়াজুলি বাহিৰৰ কোনোবাই মোৰ ভিডিঅ'টো চাইছে, আপোনালোকে এবাৰ আহি পেলাই ঢেকীয়াজুলিৰ যি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ আছে এবাৰ আহি চাই যাব। বহুত ধুনীয়া আৰু আধ্যাত্মিক ঠাই, বহুতে ভাল লাগে। চাৰিওফালে সত্ৰ দৌল মন্দিৰ, খুব ধুনীয়া এটি পৰিৱেশ আৰু বহুতে ভাল লাগে। আপোনালোকে ইতিমধ্যে গম পাইছেই ভিডিঅ'টো কৰাৰ উদ্দেশ্যখিনি মোৰ। তো এইবাৰ আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ যি চিৰাজুলিৰ সত্ৰ আছে, তো সত্ৰ পৰিচালনা সমিতিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে চিৰাজুলি সত্ৰ দৌল মহোৎসৱ উদযাপন কৰিব। 5 দিনীয়া কাৰ্যসূচী আৰু লগতে মেলাও আছে, আনন্দ মেলা। তো এই আনন্দ মেলা আৰু দৌল উৎসৱ উদযাপন হ'ব আমাৰ 24 তাৰিখৰ পৰা 28 মাৰ্চলৈকে 5 দিনীয়া কাৰ্যসূচীৰে। তো সকলোৱে আহি পেলাই দলে বলে যোগদান কৰিব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত দৌল উৎসৱ আৰু দৌল মেলা উদযাপন হৈ আছে চিৰাজুলি সত্ৰত, যি আমাৰ ঢেকীয়াজুলিত আছে। এটি ইতিহাস প্ৰসিদ্ধ সত্ৰ, আপোনালোকে সকলোৱে জানে। তো প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত দৌল মহোৎসৱ আৰু দৌল মেলা একেলগে উদযাপন হ'ব 5 দিনীয়া কাৰ্যসূচীৰে। তো সকলোৱে আহি পেলাই যোগদান কৰিব। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে বিশাল পেণ্ডেল বনাই থকা হৈছে। এই পেণ্ডেলতে ৰাতি ভাওনা হ'ব আৰু দৌল উৎসৱৰ লগত জড়িত যি সভা আছে ইয়াতেই হ'ব। তো চাৰিওফালে এক উখল মাখল পৰিৱেশ, সকলোৱে হাতে কামে বিজি হৈ আছে আৰু খুবেই ভাল লাগিছে। আৰু প্ৰথমবাৰৰ বাবে এই দৌল মহোৎসৱ উদযাপন কৰা হৈ আছে। আৰু এয়া চাওক মীনা বজাৰ আহিলেই মীনা বজাৰে তেওঁলোকৰ যি চকৰি আৰু বিভিন্ন বস্তুবোৰ আনিছে, এয়া ঠিক কৰি আছে, গাড়ীৰ পৰা নমাই আছে। তো খুব ভাল লাগিব। আপোনালোকক আৰু এবাৰ জনাওঁ যে আপোনালোক সকলোৱে আহিব। আপোনালোকে দেখিবলৈ পাইছে যে মেলাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু বেছি দিন নাই। তো 2-3 দিন আছে মাজত। তো 2-3 দিনৰ পিছতে ইয়াত মেলা হ'ব। তো আপোনালোকক যিমানখিনি পাৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ আৰু এতিয়া মই ইয়াৰ পৰা ওলাই গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া অস্থায়ী যি কাৰ্যালয় আছে, ইয়াত বিষয়ববীয়াসকল বহি আছে।